অনিষ্টকারী শক্তিয়ে যাতে আমার শস্য ধরা চলা আফারি গজঙ্গা এরা নেমে আমাৰ তিৱা জনগোষ্ঠীৰ চক্ৰা হল তিৱাসকলৰ এটা কৃষিকেন্দ্ৰ উৎসৱ আৰু এই চক্ৰা উৎসৱটো আমি বিশেষকৈ আমি মদাৰ শিমুল ফুল ফুলাৰ লগে লগে আমি চক্ৰা উৎসৱ আয়োজন কৰোঁ আৰু বিশেষকৈ আমি চক্ৰা উৎসৱটো আমি এইটোৰ কাৰণে আয়োজন কৰা হয় আপোনাৰ যেটা নেকি আমি মানে তামোল আমি চক্ৰা উৎসৱ নতিয়ালৈকে আমি তামোল পাণ নাখাওঁ তিৱা জনগোষ্ঠীয়ে কিন্তু মানে বিপদ আপদ হ'লে আমি তামোল পাণ ব্যৱহাৰ কৰোঁ যদিও আমি তামোল পাণ নাখাওঁ কিন্তু এই উৎসৱৰ যেটা আমাৰ দেওদেৱী আৰু আপোনাৰ যিসকল মৃত্যু হোৱা ব্যক্তিসকলক আমি তামোল পাণ দি যিখিনি সেৱা শুশ্ৰূষা কৰাৰ পাছত আমি তামোল খোৱা আয়োজন কৰোঁ আৰু তাৰ কাৰণে আমি প্ৰতি বছৰে বিশেষকৈ আমি ফাগুন চ'ত মাহত আমি চক্ৰা উৎসৱ আয়োজন কৰোঁ ইয়াৰ লগত আমাৰ বিশেষকৈ তিৱাসকলৰ মানে বিশ্বৰ পৰিস্থিতি জোনবিল মেলা সেই জোনবিল মেলাত যিটো মাছ আমি শুকান মাছ শুকাই মানে যিটো কেঁচা মাছটো আমি সলাই কিনে যিটো শুকাই ৰাখোঁ সেই মাছৰ চেনাটোকে আমি এই চক্ৰা উৎসৱৰ আয়োজন মানে চক্ৰা উৎসৱ মৃত্যু ব্যক্তি আৰু আপোনাৰ তিৱাসকলৰ প্ৰতিটো ফুলৰ দেৱদেৱীসকলক আমি পূজা পাৰ্বণ কৰোঁ অনিষ্টকারী শক্তিয়ে যাতে আমার শস্য ধরা চলা আফারি গজঙ্গা এরা নেমে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ